ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয়টো দিন মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে বিবেকানন্দ আনন্দলয় ভৱন। প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ভৱনটো। অনাগত দিনত স্বনিয়োজনৰ প্ৰশিক্ষণ দিয়া হ'ব এই ভৱনত। ইউচিচি সন্দৰ্ভত এই অনুষ্ঠানতে কি মন্তব্য কৰিছে আমি ইতিমধ্যে শুনাইছোঁ আৰু ৩দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী উপস্থিত হৈছিল। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় ভ্ৰমণ সামৰি গুৱাহাটীলৈ ৰাওনা হৈছে আৰু ডিব্ৰুগড়ৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী সন্দৰ্ভতনো কি বক্তব্য ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া আগবঢ়াইছোঁ। ডিব্ৰুগড়ত আনন্দলয়ৰ মুখ্য কাৰ্যালয় আজি শুভ উদ্বোধন কৰিছে। স্বামী বিবেকানন্দৰ আদৰ্শৰে প্ৰেৰিত এই অনুষ্ঠানটোৱে চাহ বাগিচা আৰু জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিব। এনে এটা মহান অনুষ্ঠানৰ শুভ উদ্বোধনৰ সাক্ষী হ'বলৈ পাই মই নিজেও আনন্দিত হ'লোঁ আৰু ডিব্ৰুগড়ৰ ৰাইজক আজিৰ এই অনুষ্ঠানটোৰ বাবে অভিনন্দন জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।